হেল্ল' গাইজ, ইয়াতে মই চুইট পটেটোৰ গছ ৰুইছোঁ। চাওক, খাবলৈ অনা দুটুকুৰামান এনেকৈ মাটিত ৰুই থৈছোঁ। ইমান ধুনীয়াকৈ গজালি মেলিছে। ইয়াৰ পাতকেইটা বৰ ধুনীয়া দেখাত। মই ইয়াতে ৰুইছোঁ এনেকৈ মানে হেংগিং হিচাপত। এনেকৈ যেতিয়া আপুনি ওলমাই দিব, পাতকেইটা তললৈকে নামি আহিলে দেখাত বৰ ধুনীয়া হয়। ইয়াৰ পাতকেইলাই বৰ ধুনীয়া দেখাত। মই ইয়াতে কিন্তু মানে খাবৰ কাৰণে ৰোৱা নাই, পাতকেইটাৰ কাৰণেহে ৰুইছোঁ। মই এইখিনি আকৌ বেলেগ জেগাত ৰুই দিলে এইটো ইয়াৰ পৰা ডাঙৰ হ'ব, তেতিয়াহে খাব পৰা হ'ব। এইটো কিন্তু ইয়াতে জেগাটো কম না, ইয়াতে আলুটো ডাঙৰ নহয় সিমান, আলুটো সৰু হৈ থাকিব। ইয়াত মই বেলেগ মাটি দিয়া নাই, ইয়াতে অলপমান মানে মানে পানী নজমা নোখোৱা বালিচহীয়া মাটি নিচিনা সেনেকুৱা মাটি দিছোঁ। এইটো ভিজি আছে তথাপিতো হৈছে দেখিছে। অলপ আগতে পানী দিছোঁ মই। এনেকৈ ৰুলে ধুনীয়া দেখি, পাতকেইটাই ভাল লাগে। আৰু বিশেষ একো কৰিব নালাগে ইয়াত। মাটিত দিলেতো একো কৰিব নালাগে বাৰু, টাবত দিলে আৰু পানীটো অলপ হিচাপ কৰিব লাগে, নহ'লে বেয়া হৈ যাব পাৰে গছজোপা। থেংক ইউ।